ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মৰম আৰু শুভেচ্ছা জনাই আগবঢ়াবলৈ লৈছোঁ আজিৰ পাঠদান কাৰ্যসূচী। আজি পঢ়ুৱাবলৈ লৈছোঁ 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ এটি কবিতা, মই অসমীয়া। কবিতাটোৰ কবি হৈছে অসমৰ সাহিত্য জগতৰ মুকুটবিহীন সম্ৰাট সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক। কবিতাটো পঢ়োৱাৰ আগতে তোমালোকক মই কবিজনৰ বিষয়ে দুআষাৰ চমুকৈ কৈ দিওঁ, শুনা। অসমীয়া সাহিত্য জগতৰ প্ৰতিষ্ঠিত গল্পকাৰ, ঔপন্যাসিক, স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল 1919 চনত গোলাঘাটৰ নাহৰণিত। অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুনত্বৰ সোঁত বোৱাই অনা এইজনা সাহিত্যিকে তেখেতৰ সাহিত্যৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। গল্প সম্ৰাট ৰূপে বিভূষিত মালিকদেৱৰ দ্বাৰা ৰচিত কবিতা পুথিখনৰ নাম হৈছে বেদুইন। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সুৰুযমুখীৰ স্বপ্ন, পৰশমণি, ছবিঘৰ, আধাৰশিলা আদি হ'ল তেওঁৰ কলমৰ পৰা নিগৰি ওলোৱা কেইখনমান অনুপম সৃষ্টি। 25খনতকৈও অধিক গল্প সংকলন, 50খনতকৈও অধিক উপন্যাস, একাধিক শিশু সাহিত্য, কেইবাখনো অনাতাঁৰ নাট, অলেখ প্ৰবন্ধৰাজিৰে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰি থৈ যোৱা এইজনা সাহিত্যিকে অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা আদি লাভ কৰাৰ লগতে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰেও সন্মানিত হৈছিল। 1977 চনত তেখেতে অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসনখনো শুৱনি কৰিছিল। নিজৰ কৰ্মজীৱনতো বিভিন্ন ক্ষেত্ৰত তেওঁ সফলতাৰ পৰিচয় দি থৈ গৈছে। এইজনা বহুমুখী প্ৰতিভাৰ অধিকাৰী বিখ্যাত সাহিত্যিকৰ 2000 চনত দেহাৱসান ঘটে। তেখেতৰ মৃত্যুত অসমীয়া সাহিত্য জগতৰ বিস্তৰ ক্ষতিসাধন হয়। অসমীয়া সাহিত্য জগতত তেখেতৰ নাম চিৰদিনলৈ সোণালী আখৰেৰে লিখা থাকিব। কবিজনাৰ চমু পৰিচয় ইমানেই। এতিয়া প্ৰথমে তোমালোকৰ আগত কবিতাটো মই পাঠ কৰি শুনাম। শুনিবা দেই। মই অসমীয়া। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালোঁ দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত সেইদিনা, যিদিনা অসম ৰাজ অসমৰ সিংহাসনত। বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামহীন। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। অসমৰ মজিয়াত মুছলেমৰ মুক্তৰাজ কৰিম থাপনা, অসম আমাৰ হ'ব, কামৰূপ হ'ব মোগলৰ, কাইমনে কৰিলোঁ বাসনা। যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত, মিনাকৰা বনৰ বুকুত, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। পুৰুষ তিৰোতা আজি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণপ্ৰাংগণত। ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত। ক'তনো লুকাল বল ৰাজপুত জয়ী মোগলৰ, সবল বাহুৰ অসমৰ সমৰথলীত। ক'ৰ পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়াজলীত। বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ, ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি, কাণত পৰিল আহি মুক্তপ্ৰাণ অসমৰ উচ্ছ্বাসিত সংগীতৰ সুমধুৰ ধ্বনি। মোগলে উভতি চালে
এয়াই অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাত জাং ফাই মীনা কৰা ৰূপ জাতিষ্কাৰ। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগি মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা। ভৰি ধুৱে পোৱালৰ ভৰা দলঙত, বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙঠি। মহ শিং পেপাতি বজায়, হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। নদীৰ বালিত ভৰা সোণ চিকুৰীয়া গুৰি হৈ গছকত ভাগি। পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফুট লৈ সজাই সুৱাগি। নিষ্কৰ্মা ধুদৰ দলে বান্ধে ৰাজআলি, দৌল সাজে ঢালি পিঠাগুৰি। বাৰতি সাগৰ খানি ৰচে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। সোণৰ অসমী যে হীৰামণি মৰকত ধূলিত বাগৰে, মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে। মুখৰ মাতত সৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়। এয়ে অসম দেশ, জগতত আৰু এনেকুৱা অসম দেশ, এনেকুৱা ৰূপেৰে নাই ক'তো নাই। মোহ গ'ল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। আহোম আমাৰ ৰজা, সেইদিন ধৰি মোৰ দেশ এই কামৰূপ। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া, প্ৰাণৰ আপোন। বিকশি উঠিল মোৰ অসমৰ দুবৰিতে, নন্দনৰ বিনন্দীয়া সুখৰ সপোন। জীয়াই থাকোঁতে মই এই পৃথিৱীত, চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। মৰাৰ পাছতো যদি আহোঁ পুনু কেতিয়াবা, আহিম ইয়ালৈকে ঘূৰি স্মৃতিৰ ইতিহাস লৈ, অসমৰে অসমীয়া হৈ। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা। বিহগ কিন্নৰ য'ত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় উপচা। জনমৰ লগে লগে সুৱদী অসমী মাতে, অসমীক চিঞৰিলোঁ আই। যিদিনা মুদিম চকু সিদিনাও, যাওঁ বুলি কৈ যাম অসমীক দুঠ কঁপাই। সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল, স্মৃতিহীন আলোকপুৰত, মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ, অসমৰ সুৱদীয়া ভাষাৰ সুৰত, চিনি পাম বুজি পাম অমৰণ সৰগতো। মোৰ এই ভাষা অসমীয়া, সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি সুৰীয়া। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ কবিতাটোৰ মূল কথাখিনি তোমালোকক কৈ যাম, তোমালোকে মনোযোগেৰে শুনিবা। সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক দেৱৰ এক কালজয়ী অপূৰ্ব সৃষ্টি হৈছে মই অসমীয়া নামৰ এই কবিতাটো। 1941 চনত বাঁহী নামৰ আলোচনীখনত এই কবিতাটো প্ৰকাশ হৈছিল। কবিতাটিৰ মাজেৰে কবিৰ মনত নিজৰ দেশৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা তথা দেশপ্ৰেমৰ ভাৱ অতি সুন্দৰকৈ প্ৰকাশ পাইছে। ঐতিহাসিক পটভূমিত ৰচিত এই কবিতাটো নিঃসন্দেহে এটা অতি সুন্দৰ দেশপ্ৰেমমূলক কবিতা। কবিয়ে কবিতাটি আৰম্ভ কৰিছে অসম জয়ৰ সপোন দেখি অসম আক্ৰমণ কৰিবলৈ সুদূৰ পশ্চিমৰ পৰা অহা মোগলসকলৰ কাহিনীৰে। ভাৰতৰ বিভিন্ন ৰাজ্য জয় কৰি নিজৰ বল শৌৰ্য প্ৰদৰ্শন কৰা মোগলসকলে অসমকো মোগলৰ অধীন কৰি অসমত মোগলৰ ৰাজত্ব চলোৱাৰ সপোন দেখি অসম আক্ৰমণ কৰিলেহি। কিন্তু মোগলসকলক হতভম্ব কৰি অসমীয়া সৈন্যই অদম্য সাহসেৰে যুদ্ধ কৰি তেওঁলোকক যুদ্ধত পৰাস্ত কৰিলে।
স্বদেশপ্ৰেমী অতি সাহসী অসমীয়া পুৰুষ নাৰীৰ ৰণচণ্ডী মূৰ্তিত অসমীয়া সৈন্যৰ হেংদাঙৰ প্ৰবল পৰাক্ৰমত সেই সময়ৰ প্ৰতাপী মোগলসকল ধাৰাসাৰী হৈ পৰাভূত হ'ল আৰু অসম জয় কৰাৰ আশা ত্যাগ কৰি তেওঁলোক উভতি যাবলৈ বাধ্য হ'ল। কবিয়ে কবিতাটিত অসমীয়া সৈন্যৰ বল শক্তি, তেওঁলোকৰ নিভাঁজ দেশপ্ৰেমৰ বৰ্ণনাৰ লগতে অসমৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মনোৰম বৰ্ণনাও অতি সুন্দৰকৈ কৰিছে। প্ৰকৃতিয়ে মুক্তহস্তে অসমক দান কৰা ধূসৰ পাহাৰবোৰ, জাংফাই মীনা কৰা গছৰ পাত, দুবৰিৰ পাতত জিলিকি থকা মুকুতাৰ থোপা আদি দেখি মোগলসকল আশ্চৰ্যচকিত হৈ পৰিছিল। মোগলসকলে লক্ষ্য কৰিছিল যে হাঁহ কণী বৰা চাউলেৰে স্বৰ্গদেৱে দেউল সাজে। মৰকত মণিৰ দৰে অতি মূল্যৱান বাখৰ অসমৰ ধূলিয়ে বালিয়ে পৰি থাকে। পোৱাল মণিৰ দৰে জিলিকি থকা শিলৰ নদ নদীৰ দলঙত অসমীয়াই ভৰি ধুৱে আৰু হাতী দাঁতৰ দৰে মূল্যৱান সামগ্ৰীৰে অসমীয়াই চোলা পিন্ধে। নিষ্কৰ্মা ধোদৰ দলে অসমত সাজে ৰাজআলি। অসমৰ অসমীয়া মাত কথাত যেন মৌহে বৰষে। প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ অসমৰ অপৰূপ ৰূপত মুগ্ধ হৈ আক্ৰমণকাৰীৰ ৰূপত আহি বহু মোগল ইয়াতে ৰৈ গৈছিল। তদুপৰি যুদ্ধবন্দী ৰূপে ৰৈ যোৱা মোগলসকলেও অসমৰ বিনন্দীয়া ভূখণ্ডক আপোন কৰি নিজৰ দেশৰ কথা পাহৰি মনে প্ৰাণে অসমীয়া হৈ পৰিছিল। কেৱল সেয়ে নহয়, জীৱনৰ অন্তিম ক্ষণতো অসমৰে অসমীয়া হৈ মৃত্যুবৰণ কৰিবলৈ ইচ্ছা কৰি মৰাৰ পাছতো পুনৰ অসমীয়া হৈ অসমতে জন্মলাভ কৰাৰো তেওঁলোকে হাবিয়াস কৰিছে। তেওঁলোকৰ বাবে অসম হৈ পৰিল সৰগতকৈও মনোৰম থলী। কবিৰ মতে বহু পুণ্যৰ ফলতহে মানুহে অসমত জন্মগ্ৰহণ কৰে। অসমীয়া গীত মাত কবিৰ বাবে প্ৰাণতকৈও আপোন। কবিয়ে অসমীয়া ভাষাক ইমানেই ভাল পায় যে মৃত্যুৰ পাছতো কবিয়ে অসমীয়া মাতষাৰ শুনিলে সৰগৰ গীতকো আওকাণ কৰি অসমীয়া সুৰীয়া গীতটিহে শুনাৰ ইচ্ছা প্ৰকাশ কৰিছে। জীৱনে মৰণে কবিয়ে নিজৰ পৰিচয় অসমীয়া ৰূপেই দি যাব আৰু মৰিলেও তেওঁ অসমতে অমিয়া মৰণক সাৱটি লোৱাৰ হাবিয়াস প্ৰকাশ কৰিছে। নিজৰ দেশৰ প্ৰতি থকা গভীৰ আস্থা, অসমীয়া ভাষাৰ প্ৰতি থকা নিভাঁজ প্ৰেমৰ কথা কবিতাটোৰ মাজেৰে কবিয়ে এনেদৰে অতি সুন্দৰকৈ ব্যক্ত কৰিছে। কবিতাটিৰ মূল কথা চমুকৈ এয়াই। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ আমি প্ৰশ্নোত্তৰ শিতানলৈ। পাঠত দিয়া দুটামান প্ৰশ্নৰ উত্তৰ মই কৈ যাওঁ, তোমালোকে মনোযোগেৰে শুনিবা। প্ৰথম প্ৰশ্নটো হৈছে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। উত্তৰ: সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হৈছে বেদুইন। মোগলসকলে ক'ত ভৰি দিছিল? উত্তৰ: অসমৰ সেউজীয়া দুবৰিত মোগলসকলে ভৰি দিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ: অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। উক্ত কবিতা ফাঁকি সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক দেৱৰ মই অসমীয়া নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। এই কবিতাশাৰীৰ মাজেৰে কবিয়ে অসমীয়া সৈন্যৰ বীৰত্বৰ কথা প্ৰকাশ কৰিছে। সুদূৰ পশ্চিমৰ পৰা প্ৰবল পৰাক্ৰমী মোগলসকলে অসমত ৰাজত্ব চলোৱাৰ অভিপ্ৰায় লৈ অসম আক্ৰমণ কৰিলেহি। কিন্তু অসমীয়া সৈন্যই অদম্য সাহসেৰে মৃত্যু ভয়কো নেওচি হাতত হেংদাং লৈ শত্ৰু সৈন্যৰ ওপৰত জঁপিয়াই পৰিল। আহোম সৈন্যৰ প্ৰধান অস্ত্ৰ এই হেংদাং হ'ল অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীকস্বৰূপ। অসমৰ পুৰুষ মহিলা উভয়ে ৰণুৱা বেশত মোগল সৈন্যৰ লগত অসীম সাহসেৰে যুদ্ধ কৰি শত্ৰুক পৰাস্ত কৰিলে। অসমীয়াৰ এনে বীৰত্ব দেখি সেই সময়ৰ বিশ্বজয়ী মোগলসকলো তবত মানিলে।
কবিতা ফাঁকিৰ মাজেৰে অসমীয়া সৈন্যৰ বীৰত্ব অসীম সাহস প্ৰকাশ পাইছে। এতিয়া তোমালোকক ঘৰত কৰিবলৈ দুটামান প্ৰশ্ন দিছোঁ, বহি উলিয়াই তোমালোকে প্ৰশ্নসমূহ লিখি ল'বা। প্ৰথম প্ৰশ্ন, অসমৰ স্বৰ্গদেৱে কিহেৰে দেৱল সাজিছিল? দ্বিতীয় প্ৰশ্ন, পুথিয়ে কাণত কি পিন্ধে? 3 নম্বৰ প্ৰশ্নটো লিখিবা, অসমীয়াই খৰমৰ চোলা কিহেৰে কৰে? ইয়াৰ পাছৰ প্ৰশ্নটো লিখিবা, ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত? কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজি তোমালোকক পঢ়োৱা পাঠটো ভালদৰে বুজি পাইছা। ঘৰত কৰিবলৈ দিয়া গৃহকৰ্মখিনি বহীত সুন্দৰকৈ আৰু নিয়াৰিকৈ কৰি ৰাখিবা। তোমালোকক পুনৰ শুভকামনা জনাই আজিৰ পাঠদান কাৰ্যসূচী মই ইমানতে সামৰিছোঁ। ধন্যবাদ।